বহাগ বিহুলৈ মাজত কেইটামান দিন বসন্তৰ আগমনৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি ঢোলৰ গমগমনি মাকুৰ খিটখিটনিৰে মুখৰ হৈ পৰিছে এতিয়া গাঁও চহৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা হুঁচৰি বিহুনাম বিহুনাচৰ লগতে ঢোলবাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তত তাঁতৰ শালত ব্যস্ততা বাঢ়িছে শিপিনীসকলৰ বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন উদুলি মুদুলি হৈ পৰিছে গাঁৱৰ বিহুতলীসমূহ ঢোল পেপাৰ সেৱে সেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেঠা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোগামুখতো যেহেতু ৰঙালী বিহুটিক আদৰাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে অসমীয়াৰ মাজত আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক জিতু কোঁৱৰৰ জৰিয়তে জানিম গোগামুখৰ পৰিৱেশ হয় অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে মই বৰ্তমান উপস্থিত হৈছোঁ ঘিলামৰাত এই ঘিলামৰা অঞ্চলতো এতিয়া এইদৰে উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে মই পোনে পোনে উদযাপন সমিতিৰ বিষয়ববীয়া আছে যিহেতু ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বাবে এইদৰে এহেজাৰগৰাকী যিহেতু যুৱতী আছে সেই যুৱতীসকলক নচোৱাবৰ বাবে এইদৰে আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে মই পোনে পোনে উদযাপন সমিতিৰ বিষয়ববীয়া আছে তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু এহেজাৰগৰাকী আপোনালোকে নাচনীক নচোৱাব কেনেধৰণৰ প্ৰস্তুতি নমস্কাৰ জনাইছোঁ আমাৰ ঘিলামৰাৰ চেকচেকী চাপৰি যি ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু এই কেন্দ্ৰীয় ৰঙালী বিহুৰ উপলক্ষে আমি ইতিমধ্যে আমাৰ বিভিন্ন গাঁৱৰ এলেকাৰ পৰা আমাৰ নগৰ অঞ্চললৈকে আমি এহেজাৰ ওপৰত আমি নাচনী সাঙুৰি লৈছোঁ আৰু সেইমতে আমাৰ আখৰা চলি আছে আজি আমাৰ এসপ্তাহজোৰা আখৰা চলি আছে আৰু আজি তাৰে আমি তিনি ঠাইত ইতিমধ্যে আমি পুৱা 10 বজাৰ পৰা এতিয়ালৈকে আমাৰ আখৰা চলাই আমি আহি ইতিমধ্যে আমাৰ মেইন স্থলীত আমি উপস্থিত হৈছোঁহি আৰু আমাৰ উদ্দেশ্যৰ লক্ষ্য হৈছে কি যিহেতু আমাৰ গাঁৱৰ এলেকাৰ পৰা ধৰি আমাৰ নগৰ অঞ্চললৈকে যিখিনি আমাৰ নাচনী ভিতৰুৱা এলেকাৰ নাচনী আছে সেইসকলক পুনৰ আমাৰ যি অসমীয়া জাতীয় সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে ভিতৰৰ আমাৰ নাচনীখিনি আমি উলিয়াই আনিবৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ আৰু এই প্ৰচেষ্টাৰে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু সেইধৰণে আমাৰ আখৰা চলি আছে মোৰ লগতে আমাৰ সম্পাদিকা জিস্মি হাজৰিকা আছে আৰু আমাৰ উদযাপন এইদৰে ঘিলামৰাত এতিয়া যিহেতু চেকচেকী পথাৰত যিহেতু কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠিত হ'ব এইদৰে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰি পৰিলক্ষিত হৈছে মোৰ সহযোগে দেখাব ইয়াৰ সামগ্ৰী পৰিৱেশ আৰু এই গোগামুখৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ এনেদৰে বিভিন্ন প্ৰান্তত এতিয়া বিহুৰ আখৰা চলিছে আৰু এনেদৰে এতিয়া সকলো ব্যস্ত হৈ পৰিছে হেপাহৰ ৰঙালী বিহুটিক আদৰিবৰ বাবে